কৃষ্ণ এরা হেন শুনে হাসি মাতে লন্ত চক্ৰ পানী উপৰি জন্মৰ কথা শুনা দুয়ো প্ৰাণী পূৰ্বতই আছিলা তুমি বিঞ্চি নামে সতী বহুদেৱ আছিলা তপা প্ৰজাপতি সৃষ্টি কৰিবা ব্ৰহ্মা দুইকোয়া দেখিলা শুনি দুয়ো প্ৰাণী ঘূৰ তপয়া চৰিলা সহিলা হিম মহা ৰৌদ বৃষ্টি বাদ বায়ু ভক্ষি থাকা কতো ভুঞ্জি পকা পাত ইৰাম আৰাধিলা মোক তপ কৰিয়া কৰি বহি গইল দিব্য বাৰহ হাজাৰ বৎসৰ এৰামে এই ৰূপে দেখা দিয়া বোলো বৰ বোলা পুত্ৰ কহৌক তুমি মখৰ এৰামে ক বুলি মই গৈলো বৰ দিয়া নকজিলা মুখ্য মুত মুহিলে কমায়া এৰামে লোকতনে দেখি মোৰ সমেৰু পেগুনে বৃষ্ণি গৰ্ভ নামে পুত্ৰ ভৈল গয়া পোনে ৰামে অদিতি কশ্যপ পাছে ভৈলা তৰা দুই সি জন্মটো উপজিল বামনৰ ৰূপ হৈ দ্বিতীয় জন্মতই আবে নিজৰ ৰূপ ধৰি উপজিলো তোমাতে তকৰ কৰি ৰামে ব্ৰহ্মৰূপে চিন্তা নহি কৰা পুত্ৰ স্নেহ ই জন্মে অৱশ্যে মুখ্য পাবাই দেহ কংসক সংকীয় জীৱে শুনেও পাই
থয়ুনিয়া মুক গকু লতা পলোৱাই দৈব্যকীয় স্তুতিত তেওঁ নিজৰ সন্তান কৃষ্ণক কৈছে, হেৰৌপাই কেলে জন্ম ললি? এতিয়া মোৰ ভয় লাগিছে কংসলৈহে। কেনেবাকৈ যদি কংসই তুমি উপজিলা বুলি জানে, কালান্তক মূৰ্তি ধৰি তোমাৰ অগ্ৰজ গিজনক যেনেকৈ নিহত কৰিলে, আমাৰ চকুৰ আগত তোমাকো সেই অৱস্থাই কৰিব। তেতিয়া তেওঁ ক'লে আশ্বাসবাণীৰে, নিৰ্ভয় দি ক'লে, হে মা, তুমি কেলে ভয় খাইছা? তোমালোকক দেৱগণেও নিৰ্ভয় দি গ'ল, আৰু ময়ো নিজেই সেই যে স্বয়ং নাৰায়ণে তোমাৰ গৰ্ভত স্থিতি লৈছোঁ, তাৰ কাৰণে তোমালোকৰ চতুৰ্ভুজ দেখুৱালোঁ। এতিয়াও তোমালোকৰ মায়াটো আছে। গতিকে মই ভূভাৰ হৰণ কৰিবৰ কাৰণে পৃথিৱীলৈ আহিছোঁ বুলি তুমি নিজেই স্তুতিটো ক'লা, তাৰ পোকৰ পাছতে আকৌ তোমাৰ আকৌ মায়াটো কোপা আহিল। নিৰ্ভয়ে থাকা মা, তোমালোকৰ ভকতিত এতিয়াই নহয়, তোমালোক পূৰ্বতে আছিলা সুতপা আৰু পৃষ্ণি। এই কথাটো কৈ গ'ল। তোমালোকে বহু হাজাৰ বছৰ ভোকে লঘোণে থাকি মোক আৰাধনা কৰিছিলা। তোমালোকৰ আৰাধনাত সন্তুষ্ট হৈ মই তোমালোকক দেখা দিলোঁ। তোমালোকৰ এটা বৰ প্ৰকাণ্ড ভুল হ'ল। মোক পাই আচলতে তোমালোকে বিচাৰিব লাগিছিল মুখ্য, বিচাৰিলা সন্তান। তুমি সমখৰ এতিয়া সন্তান পাবৰ কাৰণে প্ৰভু তোমাক আৰাধনা কৰিছোঁ বুলি কৈ দিলা। সেয়েহে তোমালোকৰ জীৱনলৈ মই আহিবলগীয়া হ'ল। তেতিয়া নাম লৈছিলোঁ পৃষ্ণি গৰ্ভা। সেইটো প্ৰথম জন্ম তোমালোকৰ। দ্বিতীয় জন্ম বসুদেৱ তুমি কশ্যপ, আৰু মা বৈদ্যপকী তুমি অদিতি। যেতিয়া তোমালোকৰ সন্তানসকলক ইন্দ্ৰকে প্ৰমুখ কৰি ৩০ কোটি দেৱতাক বলিয়ে স্বৰ্গচ্যুত কৰাই সেই অমৰাৱতী ৰাজপাট যেতিয়া বলিয়ে দখল কৰিছিল, দখল কৰোঁতে সেই যুদ্ধখনত দেউতা তুমি নাছিলা, তুমি তপস্যালৈ গৈছিলা। সেইকাৰণে তুমি গম নাপালা। তপস্যাৰ পৰা ঘূৰি অহা উমান পাই আকৌ অদিতিয়ে কান্দিব লাগিল। বহুদিন কান্দিলেই, এতিয়া স্বামী আহিছে যে, স্বামী অহা গম পায় আকৌ উচুপনি। তেওঁ ৰৌ ঘৰত উচুপনি, তেওঁ ৰৌ ঘৰলৈ সোমাই গ'ল। উচুপনি কাৰ? অদিতি দেখোন। কি হ'ল অদিতি তোমাৰ? তেতিয়া তেওঁ বেছিকৈ কান্দিব লাগে। দুখত ভাগি পৰা কোনো ব্যক্তিক যদি কোনোবাই দুখৰ ভাগি হ'বলৈ যায়, আপোনাৰ আগত বেছিহে দুখ কৰি দেখুৱায়। হয়নে নহয় কথাটো? হয়নে কথাটো? সেইকাৰণে অদিতি আৰু দুখিত হৈ আৰু কান্দিব লাগিল। কান্দি কান্দিয়ে কৈছে, অ কিবা মত সোধা স্বামী, কি কথা কহিবই আমি, মোক শোক খেলে আছে খালি, দুৰাচাৰ দৈত্যগণ কাঢ়ি ললে ৰাজ্য ভাৰ, ত্ৰিদশক স্বৰ্গৰ নিকালে। সেইকাৰণেই মই কান্দিছোঁ। এতিয়া কিবা এটা উপায় পিতৃ হিচাপে কৰক। তেতিয়া তেওঁ কৈছিল, এইটোৱে হ'ল বিষ্ণুৰ মায়া। অদিতিয়ে ভাবিছে মোৰ ল'ৰাকেইটা, দ্বিতীয়ে ভাবিছে মোৰ ল'ৰাকেইটা, দুইজনী মোৰে ভাৰ্যা, দুইটা দলেই মোৰে সন্তান। এতিয়া মই কাৰ পক্ষপাত কৰোঁ? তাৰ যুক্তি দিছে অদিতিয়ে। যদ্যপি পুৰুষোত্তম সমস্ত প্ৰাণীত সম, তথাপি ভক্তক কৰা দয়া। এইটো পুৰুষোত্তমৰ চৰিত্ৰ। পুৰুষোত্তম যদিও সমস্ত প্ৰাণীতে সম, তথাপি কিন্তু ভক্তৰ পক্ষপাত কৰে। সেই পক্ষপাত সন্দৰ্ভত
ভাগৱতৰ প্ৰথম স্কন্ধত ভীষ্মই পাণ্ডৱক কৈছিল তোমালোকে যিজন পৰম ব্ৰহ্মক লগত লৈ ফুৰিছা কোনোবাই দাদা সম্বোধন ধৰিছা কোনোবাই ভাতৃ সম্বোধন ধৰিছা কোনোবাই ৰথৰ চালক বুলি মাতিছা ৰথ পৰিচালক অৰ্জুনৰ ৰথখন চলাই লৈ ফুৰিছিলে বাঘ জৰি ধৰি ঘোঁৰাৰ সেইকাৰণে ড্ৰাইভাৰ বুলি মাতিছিলা আৰু কোনোবাই দাদা বুলি সম্বোধন ধৰিছিলা তেনে সম্বোধনৰ গৰাকী এজন নহয় এইজন পৰম ব্ৰহ্ম হয় ভকতৰ পক্ষপাত কৰে কাৰণে তোমালোকৰ পক্ষপাত কৰি আছেহি যদ্যপি সবাতে এন্তে আছে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত ভকতৰ পক্ষপাতৰ কাৰণে আজি তোমালোকৰ সপক্ষে যদিও তেওঁ অস্ত্ৰ ধৰা নাছিল তেওঁ কিন্তু তেওঁৰ যিটো আধ্যাত্মিক শক্তি এই শক্তিটোৰে তোমালোকক জয় কৰি থৈ গ'ল সেইজন ভগৱন্তক তোমালোকে সাধাৰণ ব্যক্তি বুলি নাভাবিবা সেইজনেই সেই অদিতিৰ গৰ্ভত অদিতিৰ পৈপতৰ বিধান মতে কশ্যপে দিয়া বিধান মতে বিধান কৰিলে অদিতিৰ পৈপতৰ বিধান বুলি আছে অষ্টম স্কন্ধ ভাগৱতত সেই বিধান মতে তেওঁ আবিৰ্ভাৱ হৈছে কি ৰূপত বতু ৰূপত চুটি চাপৰ ব্ৰাহ্মণ সেইটো বতু ৰূপ বুলি কয় বামন ৰূপ বামন চুটি চাপৰ ব্যক্তি হিচাপে তোমালোকৰ গৃহত স্থিতি লৈ বলিক চালনা কৰি আকৌ ইন্দ্ৰক স্বৰ্গত প্ৰতিষ্ঠা কৰিছে যে সেইজন ভগৱন্ত এয়া হ'ল দ্বিতীয় জন্ম তৃতীয় জন্ম এয়া মই এতিয়া কৃষ্ণই কৈ আছে কথাখিনি হেয়া দৈৱকীক এয়া মোৰ তৃতীয় জন্ম কেলে ভয় কৰিছা এটা কাম কৰা মই যোগমায়াক নিৰ্দেশনা দি থৈ আহিছোঁ ইতিপূৰ্বে তেওঁ নন্দৰ ঘৰত যশোদাৰ গৰ্ভত মানে যুগবলে স্থিতি ল'লেই যিগৰাকী বৃদ্ধকাললৈ কোনো সতী সন্তানৰ মুখ দেখা নাই সেইগৰাকীয়ে মানে গৰ্ভত যোগমায়াক স্থিতি কৰাইছে সেয়া যোগমায়ে যুগ মানে মায়াৰ প্ৰভাৱ সেই মায়াৰ প্ৰভাৱতেই তেওঁৰ স্থিতি ল'ব তাতে যোগমায়াক সলাই পেলাই মোক তাত থৈ যোগমায়াক লৈ আহিবা এই উপদেশটো এতিয়া কৃষ্ণই দৈৱকীক দিছে কি বুলি কৈছে উপজিলো তৃতীয় জন্মটো ভাবে নিজৰ ওপৰত ধৰি উপজিলো তোমাতে সত্যক ৰক্ষা কৰি ব্ৰহ্মৰূপে চিন্তা নুগি কৰা পুত্ৰ স্নেহ এতিয়া ব্ৰহ্মৰূপে চিন্তা নকৰিবা তোমালোকে পুত্ৰ স্নেহে মোক আঁকোৱালি লোৱা এই জন্মে অৱশ্যে মুখ্য পাইবা এহি দে এইবাৰ তোমালোকে মুখ্য পাবেতো খাটা এনেকৈ কৈছে কংসক সংখ্যা যেবে শুনি উপায় কংসলৈ যদি ভয় লাগিছে মই উপায় এটা দিওঁ শুনা থৈও নিয়া মোক গোকুলত পলুৱাই মোক ইয়াৰ পৰা গোকুললৈ লৈ যোৱা কেলৈ উপজীৱা যোগমেয়া যশোদাৰ ঘৰে মোক থৈয়া টাংক লৈ আহিও সত্তৰে মোক তাত থবা আৰু যোগমায়াক লৈ সোনকালে এই জেগালৈ আহিবা যাতে কংসই গমকে নাপায় এৰাম এহি বুলি তাক বিষ্ণু ভৈলা চুপ দুই হাতৰ আগতে ভৈ লন্ত শিশুৰ এ কৃষ্ণৰ দেখি পাছে বসুদেৱ দেৱে শুনি ভাগিল নিহাল তাৰ পাৱৰ আপুনি এৰাম পুত্ৰ ককুলাত লয়া
বজাইবে খুজন্তে উপজিল জগমায়া যশোদা তহন্তে আহাৰ প্ৰালি পগৰিয়ানো গো ৰীৰাজদাৰী জন দেৱীৰ প্ৰভাৱে সবে ভৈলায়ছে তন নিদ্ৰা গয়া পৰিল তেক আছে ৰাখি জাগি জীৱা আছে সিও নে দেখিল আখি এ বৃহৎ কপাতয়াতি আতু পকটংকাৰে তাৰ কব বান্ধি আছে লুঙাৰ হাংগাৰে এই বৰিষে কণিকা মেঘম ওপৰত গাজে ফনায়ে ধৰিলা ছত্ৰ আশিষৰ ৰাজে বাৰিষা যমুনা নদী ফেনে ঢৌ দেখি লাগে ভয় ভাগে জোৱাৰ কৃষ্ণক দেখিয়া ভয়ে বাট দিলা মাজে ৰাম কদিলন্ত যেন পদক্ষীণ ধুৰাজে অপয়াখে বসুদেৱে যমুনা চৰাইল এক নিমিষকে গয়া গোকুলক পাইল নিদ্ৰা গয়া গোকুল কলে খুটি আছে অচেতন যশোদাক দেখিলন্ত পাছে কৃষ্ণক থৈলন্ত তান্ত খজাত খুৱাই তাহানে কইনাক লয়া আখিলা দুনাই দৈব কিৰালকে খুৱাই থৈলা মহাবল পূৰ্বৱতে পিন্ধিলন্ত আপুনি নিহল ধুনাই দুৱাৰত খবে কপাত লাগিলা শিশুৰ কন্দন শুনি পোহৰি জাগিল লৰৱন্তে ৰখিয়া কংসক দিলা জান শিশু লৰৱন্তে ৰখিয়া কংসত জান দিলা শুনা প্ৰভু দৈব কিৰ পুতবু পুজিল শুনি কংস উঠিল বল হুয়াব এহি মোৰ মৃত্যু বুলি দিলে কল
পথত পৰন্তে যায় যাওলকে যমদে নবৈল খুটি গৃহত প্ৰবেশ কৃষ্ণৰ কিংকৰে কহে শুনা সৰ্বজনে তৰি বাসংসাৰ হৰি কথা শ্ৰৱণতে নজানি এক চিত্তে শুনা সাৱধানে নেৰিবা কীৰ্তন যাবে প্ৰাণ থাকৈ মানে ঘোৰ কলি যুগে জন্ম লবই যত প্ৰাণী পাপ সাগৰত তল গৈল ঘেন জানি তাক উদাৰিবে মনে হে কৃষ্ণ কি পাম কৰিলা বিস্তাৰ নিজ পুণ্য কীৰ্তি ছয় ভকত জনৰ অনুগ্ৰহৰ কাৰণে কৰিলায়নে কলিলা প্ৰভু নাৰায়ণে আৰু বেকচিত মনে যিটো কৰৈ পান দূৰ ঘুমে দুখ সুখ যতে কবই গান হেন জানি বোধ জন